Hey guys, স্বাগতম to নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মানে আজি আহিছে লগত ভাইটি আৰু মানে আজি ভিডিঅ' বনাইছো বেক কেমেৰাত আৰু সকলোৱে কৈ থাকে যে দাদা ভিডিঅ' ফ্ৰণ্ট কেমেৰাত নবনাবা বেক কেমেৰাত বনাবা বেক কেমেৰাত বোলে ভিডিঅ' ভাল হয় আৰু যদি আপোনালোকে কালিৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু আপোনালোকে গৈ চাওকগৈ আৰু বতৰ খুবেই বেয়া ক'তো যোৱা নাই আৰু যদি আপোনালোকে নয়ন পুষ্পা ব্লগ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটা লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ চাব আৰু মানে লগত আছে ৰাজ ভাইটি চাই থাকক আৰু মানে পথাৰ মানে বাৰিষা আহি গ'ল যিহেতু মানে ৰোৱা মেলা হৈ গৈছে পুৰা বানপানী নদী পানী নহয় দিয়ক পুৰা আমাৰ ইয়াত মানে নদী পানী নাহেই আৰু মানে পুৰা ৰুইছে আৰু মানে গাইছ আহিছিলোঁ মানে জামুক খাবলৈ আৰু মানে সেইজোপা জামুক গছ আৰু মানে আমাৰ ভাগ্য বেয়া যিহেতু মানে জামুক নাই আৰু মানে এতিয়া ঘৰলৈ উভতিলোঁ আৰু মানে ভাইটিও কপাল বেয়া ভাইটি মানে পলিথিন লৈ আহিছে পলিথিনটো দেখাই দেচোন আৰু মানে পলিথিন লৈ আহিছিলে আৰু মানে জামুক খাম আৰু ধুনীয়াকৈ আৰু মই ভাবিছিলোঁ ধুনীয়াকৈ খাম আৰু ঘৰতে আছোঁ যিহেতু বতৰো বেয়া কিন্তু মানে আমাৰ কপালেই বেয়া আৰু চাই থাকক কেনেকুৱা হ'ব আৰু আপোনালোকে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ মানে ক'ৰ পৰা চাই থাকে এবাৰ কমেণ্ট কৰিবলৈ নাপাহৰিবচোন আৰু মানে ৰাজ ভাইটি পূৰা আহিছে আৰু ৰাজ ভাইটিকনো দেখিবলৈ কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাই দিবচোন বা আৰু গাইছ মানে ভাইটিয়ে বোলে পূৰা মাছ ধৰিছে আৰু পাইছা নাই অঁ ৰাস্তা মানে পূৰা বোকা এইটো ডাঙৰ ৰাস্তা আৰু এইফালে মানে যাব পাৰি মিলন চেণ্টাৰ আৰু এইফালে যাব পাৰি মানে চুটিয়াম আৰু মানে পূৰা বাৰিষা যিহেতু পূৰা ধান ৰোৱা মেলা হৈ গৈছে আৰু এইফালে মানে আমাৰ মাহঁতে ৰুই আছে আৰু মই এদিন ৰুম বাৰু ধান ময়ো ৰুব জানো আৰু ৰোৱাৰ ভিডিঅ' আপোনালোকক দেখাম বাৰু আৰু কঠীয়া তুলিব পাৰোঁ আলি পাৰ দিবও পাৰোঁ আৰু চাই থাকক আহে আৰু ৰাজ ভাইটি মানে মাছ ধৰাত মানে পূৰা এক্সপাৰ্ট আৰু মানে মই মাছ ধৰিব জানো জাল পাতিবও জানো কিন্তু মোৰ এটা বিশেষ কাৰণ মই মানে মাছ কেতিয়াও নাখাওঁ ইমান ডাঙৰ মাছ হ'লেও নাখাওঁ সৰু মাছ হ'লেও নাখাওঁ মানে মই মাছ মানে একেবাৰে নাখাওঁ আৰু আপোনালোকে মাছ খাই ভাল পায়নে বাৰু আৰু মানে ভাইটি আহি আছে আহে কেইটা পালি 5টা পালে বোলে আৰু মানে মানুহ 5টাই মানে হৈ যাব আজিৰ কাৰণে এসাঁজ আৰু মানে ভাইটিৰ হাঁহিটো মানে 5 টকা আৰু মোৰ হাঁহিটো কেইটকা জনাই দিব আৰু ৰাস্তা খুবেই বেয়া আৰু কুকুৰ আৰু মানে ঢেকীয়া ছিঙিবলৈ অহা ভিডিঅ'টো মানে ইয়াতে বনাইছিলোঁ আৰু ভাইটি আহিছিল লগত আৰু আপোনালোকৰ ফালে ৰুই মেলি হ'লনে নাই আৰু আমাৰ ফালে মানে 50% ৰোৱা মেলা হৈ গৈছে সম্পূৰ্ণ আৰু আপোনালোকৰ ফালে মানে ৰোৱনী হাজিৰা কিমান আৰু আমাৰ ফালে মানে 300 টকা আৰু দ মাটি হ'লে মানে 350 আৰু মানে যদি কঠীয়া তুলিব যায় আপুনি মানে কঠীয়া তোলা একাশী হ'ল 30 টকা আৰু ঢোলা কঠীয়া যেতিয়া আপুনি তুলিব যাব তেতিয়া লয় মানে 40 টকা আৰু মানে এইটো ছিজনত মানে পইচা ঘটা ছিজনে দিয়কচোন বাৰু আৰু ভাইটি গৈ আছে আগত আৰু মই গৈ আছোঁ আৰু এইখনে হ'ল মানে পথাৰ আৰু সেইটোহে হ'ল ভাইটিয়ে পূৰা মানে লুঙি নহয় দিয়ক গামোচা পিন্ধি আহিছে বা মাছ পালে পূৰা এয়া আৰু খাবগৈ ধুনীয়াকৈ আৰু ৰাতিলৈ এসাঁজ হৈ গ'ল আৰু গাইছ মানে ধুনুহঁতৰ ঘৰতে আছোঁ আৰু ধুনু ভাইটি মানে পূৰা বহি আছে আৰু মানে ষ্টেপটো পাৰ হৈ লৈছোঁ আৰু ছাৰ বহিছে আৰু ছাৰে মানে পূৰা মাছ চাছ বাচিলে আৰু মাছ কেতিয়া বনাব ৰাতিকে ন আৰু মানে আৰু ধুনুৰ মাকক আজি চিনাকি কৰি দিম আৰু এইগৰাকী হ'ল মানে আমাৰ খুৰী আৰু খুৰীৰ নাম মানে মৰমী আৰু মানে খুৰীৰ চেহেৰা আৰু মানে মোৰ চেহেৰা ক'বই নালাগে অষ্ট্ৰেলিয়ান গাহৰিটো বাহিৰতে থাকক আৰু মানে আমি ভিতৰত থাকিলেও মানে গমেই পাই যাব দিয়কচোন আৰু মানে এইফালে আছে ভাইটি আৰু মানে এইখন হ'ল ধুনু ভাইটিহঁতৰ ঘৰ আৰু মানে ভিতৰতে মানে এডাল মস্ত সাপ উদ্ধাৰ হৈছিলে আৰু মানে খুৰী গৈছিল চেণ্টাৰ আৰু মানে সেইদিনা দেখাব নোৱাৰিলোঁ আৰু মানে আজি খুৰী ঘৰতে আছিল আৰু মানে মোক চাহ দিলে চাহটো নাখাওঁৱে বাৰু কেক দিলে ধুনীয়াকৈ খালোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো গাইছ সময় পাই 6টাই বাজিলে আৰু গৈছিলোঁ নদীৰ ফালে ফুৰি মেলি আহিলোঁ আৰু আজিৰ ভিডিঅ' ইমানে এটা নতুন ভিডিঅ' লৈ আহিছোঁ টাটা বাই বাই জয় আই অসম